এই মুহূৰ্তত মই উপস্থিত আছো গৌৰীসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। এইটো গৌৰীসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। এইফালৰ পৰা ডিব্ৰুগড়ৰ ফালৰ পৰা যোৰহাটলৈ যায় আৰু ইটো কেমেৰাৰ পাপুৱে যদি আমাক দেখুৱায়, এইটো হ'ল 4 লেনৰ ইটো অংশ, অৰ্থাৎ যোৰহাটৰ পৰা যোৰহাটমুখী, ডিব্ৰুগড়ৰ পৰা যোৰহাটমুখী এইটো পথ। এই পথটোত এতিয়া সম্পূৰ্ণৰূপে যাতায়াত বন্ধ কৰি দিয়া হৈছে আৰু যি অংশৰে যাতায়াত খুলি আছে গৌৰীসাগৰৰ এই অংশটোৰ এই মুহূৰ্তৰ দৃশ্য এয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু হয়তো বেছি সময় নাই এই ৰাষ্ট্ৰীয় ঘাইপথেৰেও যোগাযোগ বিচ্ছিন্ন হ'ব আৰু পানীৰ যিটো কোবাল সোঁত, আমি ইতিমধ্যে এই ৰাস্তাটো অতিক্ৰম কৰি আহিছো আৰু কিছু নিলগৰ যিটো পৰিৱেশ, তাত পানীৰ ঢল ইয়াতকৈ বহুত বেছি, যাৰ বাবে ক'ব পাৰি আৰু হয়তো কেইমুহূৰ্তমানৰ পিছতেই পানীৰ যদি এই ঊৰ্ধ্বমুখী গতি অব্যাহত থাকে তেতিয়াহ'লে এই পথেৰেও যাতায়াত বন্ধ হ'ব। মই স্থানীয় লোক আছে ইয়াত, মই তেখেতসকলৰ ওচৰলৈ আহিব বিচাৰিছো। মই আপোনাৰ ওচৰলৈ আহিছো। ইয়াত বাকী প্ৰান্তৰ আমি দেখিছো ইয়াত পানী কেতিয়াৰ পৰা বাগৰিবলৈ আৰম্ভ কৰিছে? ইয়াত কালি আমি যেতিয়া গৌৰীসাগৰলৈ গৈছিলো, মই প্ৰায় এৰাউণ্ড 8টামান বজাত মই গৌৰীসাগৰ গৈছো, তেতিয়া এইবিলাক নাই, এইবিলাকত পানী নাই। তাৰপিছত 8টা, 8:30মান বজাত এইডোখৰত পানী কমপ্লিট হৈ গৈছে আৰু আপোনাৰ প্ৰায় 9টা, 9:30মান বজাত মই সেইডোখৰতে আছিলোৱে, মানে মই আছিলো, মোৰ ভাইটি আছিলে আৰু মোৰ DC গগৈ হায়াৰ ছেকেণ্ডেৰী আমাৰ প্ৰিন্সিপাল ছাৰ আছিলে। থাকোঁতেই মানে আৰু এই দাদা আছিলে, থাকোঁতে পানী লাহে লাহে পাৰ হ'বলৈ আৰম্ভ কৰিছে প্ৰায় 9:30মান বজাত। ৰাতি 9:30মান বজাত পাৰ হৈছে আৰু ৰাতিপুৱা মই এবাৰ চাবলৈ আহিছো, তেতিয়াতো পুৰা এনেকে আহি আছে। এইফালেতো গাঁও, এইপিনে গাঁও আছে, আমাৰ সুন্তলীচিগা গাঁও আছে, তাৰপিছত এইপিনে জলমগ্ন এতিয়া কম। পাপুৱে যদি দেখুৱাই, এইসমূহ গাঁও সুন্তলীচিগাকে প্ৰমুখ্য কৰি কেইবাখনো গাঁও আছে। ৰাষ্ট্ৰীয় ঘাইপথটো সেই গাঁওসমূহতকৈ বহু ওপৰত। তেতিয়া আপোনালোকে মাত্ৰ এবাৰ কল্পনা কৰক সেই গাঁওসমূহত কি পৰিৱেশ আৰু পৰিস্থিতিৰ এই মুহূৰ্তত সৃষ্টি হৈছে। এইবিলাক এলেকাত আগতে কেতিয়াবা বানপানী দেখিছিল নে? এই জেনেৰেলি আমাৰ এইটো ফালে হয়, হাতীঘুলি চাইড পৰে, কিন্তু এইটো চাইডে পানীৰ পৰিমাণ খুব কম, এইটো ফালে পানী নহয়। কিন্তু এইবাৰ আৰু এই খুৰাৰ ঘৰটো পাপু এইপিনে যদি দেখুৱাই, এই যিটো ঘৰ, এই ঘৰটো মই দেখুৱাইছো। এই ঘৰটো যিজন গৰাকী, তেখেত মোৰ সৈতে আছে এই মুহূৰ্তত। এখেত হ'ল সেই ঘৰটোৰ গৰাকী। পাপু, কেতিয়াৰ পৰা পানী সোমাইছে? ৰাতি 10 বজাৰ পৰা পানী বাগৰি আছে। আপোনালোকে কেতিয়াবা এনেকুৱা পৰিৱেশৰ মুখামুখি হৈছিল? নাই হোৱা এতিয়ালৈকে, এইবাৰ ভালকে বেছিকে হৈছে। আগতে 88ত ইয়াত বানপানী হৈছিলে, ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাগোতে, তেতিয়াই এইফালে পানী বাগৰিছিল। 85 চনত যেতিয়া ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাগিছিল, তেতিয়া আমি জানো যে সমগ্ৰ অসমতে এক ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেতিয়া ইয়াত পানী হৈছিল আৰু এতিয়া এই যিজন স্থানীয় যুৱক, তেওঁ কৈছে যে এই অংশটোত কেতিয়াবা পানী হয়, বছৰটোত কোনো মুহূৰ্তত পানী হয়, কিন্তু এইফালে কেতিয়াও পানী নহয়। এইটো ৰাষ্ট্ৰীয় ঘাইপথ, 4 লেনৰ এটা অংশ, যিটো অংশৰে এইফালে ডিব্ৰুগড়ৰ পৰা আপোনালোক যোৰহাটলৈ যাব পাৰিব আৰু এইটো অংশ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ যোৱা অংশ। এতিয়া বিপৰীতমুখী পথটো সম্পূৰ্ণৰূপে বন্ধ হৈছে। এতিয়া এই অংশত এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। এয়া ইয়াৰ পৰিৱেশ। যিকোনো মুহূৰ্ততে ইয়াত যাতায়াত বন্ধ হোৱাৰ উপক্ৰম হৈছে। আপোনালোকে দেখিছে, দৰ্শকসকলে দেখিছে যে পানীৰ যিটো স্ৰোত, সেই স্ৰোতটো সাংঘাতিক বেছি, কাৰেণ্টটো বহুত বেছি আৰু যেতিয়া এনেই পানী নিগৰি বাগৰিলে যিটো পৰিৱেশ হয়, তাতকৈ ইয়াৰ পৰিৱেশটো অতি ভয়ংকৰ হয়। ক'ৰবাত যদি এটা সাধাৰণ অংশ খহাই নিব পাৰে, তাৰ পিছত পানীয়ে বাকী পথটো খহাই লৈ যোৱাৰ আশংকাই দেখা দিছে। এয়া এগৰাকী আপোনালোকে দেখিছে চিকিৎসা কৰ্মী, তেওঁ এই পথৰ মাজেৰে হয়তো কৰ্তব্যলৈ ৰাওনা হৈছে। ইয়াত কথা পতাৰ সময় নহয়, তথাপিতো তেওঁনো কলৈ যায়। মই আপোনাৰ ওচৰলৈ আহিছো দেই, পৰিৱেশটো খুব বেয়া। আপুনি চাগে হাস্পতাললৈ গৈ আছে? হয়, তালৈ গৈ আছিলো, কিন্তু ৰাস্তাটোৰ পৰা মই এইটো পাৰ হ'ব নহয়, এতিয়া বেলেগ এটা ৰাস্তা চাওঁগে। আপুনি ক'ত কাম কৰে? একদম কলিয়ৰী। হয়, গৌৰীসাগৰ স্বাস্থ্যকৰ্মী হয়। মানুহে দুৰ্যোগৰ সময়ততো আমি আহিবই লাগিব। এতিয়া আমাৰ এইফালে আপুনি হয়, আমি একে স্বাস্থ্যকৰ্মী, এওঁ NM, মই MPW।
গৌৰীসাগৰ ব্লকৰ আণ্ডাৰত। কিন্তু আমাৰ ইয়াতে আগতে ব্ৰহ্মপুত্ৰৰ বানপানীটো হয়, কিন্তু এই বামফালৰ পৰা এইটো আজি প্ৰথম এনেকুৱা ধৰণে আহিছে। গতিকে এই দুৰ্যোগৰ সময়তো আমি ৰাইজৰ কাষত থাকিম। হয়, এয়াও কৰ্তব্যনিষ্ঠা। এই ধৰণৰ বানৰ মাজত এই দুগৰাকী স্বাস্থ্যকৰ্মী, এগৰাকী নাৰ্ছ আৰু তেখেতো স্বাস্থ্যকৰ্মী, তেওঁলোক মই অথনি পাৰ হৈ আহোঁতে দেখিছিলোঁ তেওঁলোকে সিফালেদি যাবলৈ চেষ্টা কৰিছিল আৰু এই মুহূৰ্তত তেওঁলোক বিপৰীত ফালে আহিছে। মুঠতে তেওঁলোকে যিখন হাস্পতালত কৰ্মৰত সেই হাস্পতালখনলৈ যোৱাৰ চেষ্টা কৰিছে, কাৰণ এই মুহূৰ্তত জনতাৰ দুখত পৰিছে। বিভিন্ন কাৰণত তেওঁলোকৰ সহায় সহযোগৰ প্ৰয়োজন হয়। মই আপোনালোকক ৰাখি নথওঁ, আপোনালোক যাব পাৰে। তেওঁলোক ইতিমধ্যেই কৰ্তব্যলৈ যাবলৈ চেষ্টা কৰিছে, কিন্তু কোনো ধৰণৰ পথ নাই। পৰৱৰ্তী সময়ত আমি ইয়াত কি ৰূপ লয় সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু সোণাৰী, নাজিৰা, শিৱসাগৰ চহৰৰ পিছত এয়া গৌৰীসাগৰতো এই ধৰণৰ এক পৰিৱেশ আৰু পৰিস্থিতিয়ে এই মুহূৰ্তত বিৰাজ কৰিছে। যিকোনো মুহূৰ্ততে ইয়াত সংযোগ বিচ্ছিন্ন হ'ব পাৰে।